উপস্থিত আজিৰ সভাৰ সভাপতি তথা সন্মানীয় সদন, মোৰ নাম মুজাহিদা ৰহমান। মই সাৰ্বজনীন হাটশিঙিমাৰী জাতীয় বিদ্যালয়ৰ পৰা এইবেলি হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছোঁ। আজি অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ দ্বিতীয় প্ৰতিষ্ঠা দিৱস উপলক্ষে মই এটি কবিতা আবৃত্তি কৰিবলৈ লৈছোঁ। কবিতাৰ শিৰোনাম লাচিত ফুকন, কবি দেৱকান্ত বৰুৱা। লাচিত ফুকন মোৰ স্বদেশৰ বীৰ, দেশৰ কাৰণে তাহানি এদিন যাচিলা নিজৰ শিৰ। দেশৰ কাৰণে মুক্তিৰ হকে অন্যায় ৰধিবীৰ, নৰশনিতেৰে কৰিলা আৰতি দেশৰ জয়শ্ৰীৰ। দেশৰ কাৰণে শুনিলা এদিন মৃত্যুৰ আবাহন, জাতিৰ বুকুত জগাই তুলিলা দুৰ্মদ যৌৱন। পচুৱা বিনাই যায় তাৰ আৰে আৰে কৰুণ সুৰেৰে, কোনে যেন কয় হায় সি বিৰাট গড়, যি ঠাই এদিন বলিশাল হ'ল অপৰাধী মাতুলৰ। শুনিছোঁ বন্ধু ইব্ৰাহিমৰ কাহিনী বীৰত্বৰ, দেৱতাৰ হকে পুত্ৰৰ বুকুত সানিছিল খঞ্জৰ। সিদিনা আহিল দেৱদূত নামি দূৰ সৰগৰ পৰা, পুত্ৰ সন্তাৰ নামতে আজিও গৌৰৱময়ী ধৰা। হে অসমৰ ত্যাগৰ মূৰ্তি মাতুল ঘাতক নবী, তোমাৰ আৰতি কৰিলে সিদিনা অসম ভাগ্য ৰবি। দেশৰ বাতৰি শুনিবানে বীৰ, নিদিওঁ তোমাক ফাঁকি, তোমাৰ অসম নাই আৰু আজি জকাটোহে তাৰ বাকী। লুইতৰ এই বিশাল পাৰত নাই আৰু অসমীয়া, মৰি সাজি ঢুকাল সকলো চিন চাপ নাইকিয়া। অসমৰ এই কাম্যভূমিত চৰিছে গাধৰ পাল, বোজা বৈ বৈ পৰিল কঁকাল পিঠিৰ ছিগিল ছাল। তেওঁতো অকণো কাণসাৰ নাই, কত যে ৰঙেৰে চৰে, এমুঠি দানৰ কাৰণে সকলো প্ৰভুৰ পিছত লৰে। প্ৰভুৰ কাষত কামৰ মূল্য চৰ ভুকুকিল পায়, তাতো যে সবেও পায় আনন্দ নিৰূপায়। হায় সময়ৰ সোঁত, সিংহৰ হল সন্তান গাধ, অদ্ভুত। দেশৰ মানুহ তুমিতো বুজিছা স্বদেশৰ এই গ্লানি, তুমিতো দেখিছা মৰণৰ ছাঁ অসম আকাশ চানি। স্বদেশ পূজাৰ মন্দিৰ যাৰ কেৱল লোকেল বোৰ্ড, জ্ঞান সাগৰৰ দুই পাৰ যাৰ চিভিল পিনাল কোৰ্ট। মন্ত্ৰিত্ব যাৰ শেষ কল্পনা, এছেম্বলি যাৰ আশা, সিনো কি বুজিব হে বীৰ তোমাৰ ৰণ দুৰ্মদ ভাষা। দেশৰ কাৰণে আজিও বিনাই হেজাৰ ডেকাৰ হিয়া, দেশৰ সেনানী আকৌ মাথন এবাৰ হুকুম দিয়া। আকৌ এবাৰ শুনোৱা তোমাৰ ৰণ আহ্বান বাণী, আকৌ এবাৰ ৰঙা কৰি মৰো লুইতৰ বগা পানী। ধন্যবাদ। স্বদেশ প্ৰেম, কবি পদ্মধৰ চলিহা। ধৰণী জনম কেৱে এই মৰতত, শিলাময় কৰি তাৰ হিয়া। এই মোৰ জন্মভূমি বুলি মনে মনে এবাৰো যি কোৱা নাই কিয়া। আনৰ দেশৰ পৰা উলটি আহোঁতে ফুৰিছা কি ঘৰ মুৱা হৈ, জ্বলা নাই হিয়া যাৰ স্বদেশ প্ৰেমেৰে, আছেনে কোনো আইনে ঐ। আছে যদি এনে কাঠচিত, চিনি থবা তাক ভালকৈ। তাৰ বাবে গায়কৰ উচ্ছ্বাস উঠুলি নুঠে তাৰ গুণ গাবলৈ। তাৰ বাবে কেৱে নটকে চকুলো, কেৱে তাক নকৰে সন্মান। কবিয়ে কবিতা ৰচি নকৰে কেতিয়াও তাৰ গুণগান। ধন্যবাদ। আমাৰ অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ দ্বিতীয় প্ৰতিষ্ঠা দিৱসৰ সন্মানীয় সভাপতি মহোদয়ে আমাক যি অনুৰোধ কৰিলে তাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আপোনালোক সদৌতিলৈ মই পুনৰবাৰ প্ৰীতি আৰু সম্ভাষণ জনাই এটি কবিতা আবৃত্তি কৰিবলৈ মই চেষ্টা কৰিছোঁ। আৰু যদি কিবা ভুল ভ্ৰান্তি হয় আপোনালোকে নিজৰ আপোন বুলি ভাবি ক্ষমা কৰে যেন। কবিতাৰ শিৰোনাম পথাৰ, কবি ৰাম গগৈ। শাওনৰ মেঘমুক্ত নীলাকাশ, সূৰ্যস্নাতা ক্লেদময় হে বিশাল পথাৰ, বিপুল সম্ভৱা। নাঙলৰ হিৰলোত সোণফলা মাটিৰ কামনা, ঘৰ্মাক্ত দেহ আৰু দেহাতীত সৃষ্টিৰ চেতনা।
কপালৰ ঘাম লাগি সেউজীয়া পৃথিৱী আমাৰ, তুমি প্ৰাণময় মোহময় জীৱন মালিকা। পথাৰ তোমাৰো স্বীকৃতি আছে, তুমি কোনোবা আদিতম মানুহৰ সংগ্ৰামৰ ইতিহাস। আৰু সভ্যতাৰ স্তৰে স্তৰে একোটা নিৰ্ণয় সূত্ৰ। মৃতম্লান কৃষকৰ সাধনা কঠোৰ, নিৰন্ন বিমৰ্ষ ক্লান্ত আৰু শান্ত। শান্ত সন্ধিয়াত দুশ্চিন্তাবোৰ দুঃসহ হৈ পৰে। মহাজনী অৰ্থনৈতিক দৈনন্দিন লাভ আৰু ক্ষতিৰ গণনা। পাৰ ভাঙি পানী আহে, সোঁতৰ চেৱে চেৱে বাঢ়ে নাচে আৰু হাঁহে। ক্ৰূৰ স্পৰ্শ ফেনিল উত্তাল তৰংগৰাজিয়ে বুকুৰ সেউজী সপোনটোকো কাঢ়ি লৈ যায়। বাধা নাই, অবাধে আহিল আৰু গ'ল। ক্ৰূৰ স্পৰ্শ তেতিয়া মই কান্দো, সি আৰু পথাৰেও ইনাই বিনাই কান্দে। বিচিত্ৰ অভিব্যক্তি, সন্মিলিত কৃষকৰ সমস্যাৰ দৃঢ়কণ্ঠ, বিননিত বিদ্ৰোহৰ জাগৰণ আহে অভ্যুদয় প্ৰভাতী চেতনা। অগ্নিদীক্ষা দ্ৰুত অভিযান, অবিৰাম অধিকাৰ সংগ্ৰামৰ পথাৰত শ্ৰমজীৱী কৃষকৰ তেজে ৰঙা ইতিহাস লিখা হয়। পৰিৱৰ্তন আৰু শাল কোৰ দালৈ নতুন যুগৰ অভিযাত্ৰী শ্ৰমিক কৃষক, পলাতক উদ্ধাস্ত মহাজন পুঁজিপতি সমস্ত সুখক। বানপানী পাৰ ভাঙি আৰু আহিব নোৱাৰে, সেউজীয়া প্ৰাণৰ পথাৰ সোণালী ৰূপালী হয়। বাকৰিত সোণগুটি লাগে নতুন আৰু নতুন। সেই পথাৰ, সেই সৃষ্টি সম্ভৱা বিপুল পথাৰ, তোমাক নমস্কাৰ। ধন্যবাদ। এগৰাকী ছাত্ৰী। আজি মই আবৃত্তি কৰিবলগীয়া কবিতাটিৰ ঢেৰ নাম স্বদেশ প্ৰেম। ধনেনে জনম কেৱে এই মৰতত, শিলাময় কৰি তাৰ হিয়া। এই মোৰ জনমভূমি বুলি মনে মনে এবাৰো যি কোৱা নাই কিয়া। আনৰ দেশৰ পৰা উলটি আহোঁতে ফুৰিছা কি ঘৰমুৱা হৈ, জ্বলা নাই হিয়া যাৰ স্বদেশ প্ৰেমেৰে। আছেনে কোনোবা এনে ঐ, আছে যদি এনে কাঠচিত, চিনি থবা তাক ভালকৈ। তাৰ বাবে গায়কৰ উৎসাহ উঠুলি নুঠে তাৰ গুণ গাবলৈ। থাকক থাকিলে তাৰ ডাঙৰ উপাধি, জগতত ফটা ফুটা নাম। থাকক থাকিলে তাৰ বিভূতি বৈভৱ, বাসনাত ঢুকি পৰা মান। কিন্তু তেনে স্বাৰ্থপৰ দুৰ্কপলীয়া নাপায় খ্যাতি জনমত। দুগুণ মৰম ভুগি ধূলিৰ মানুহ মিলি যাব ধূলিৰ লগত। তাৰ বাবে কেৱে আৰু নটকে চকুলো, কেৱে তাক নকৰে সন্মান। কবিয়ে কবিতা ৰচি নকৰে কেতিয়াও তাৰ গুণগান। ধন্যবাদ। দক্ষিণ শালমাৰা মানকাছৰ জিলা সমিতিৰ উদ্যোগত আয়োজিত দ্বিতীয় প্ৰতিষ্ঠা দিৱস উপলক্ষে আজিৰ এই অনুষ্ঠানত মই এটা কবিতা, স্বৰচিত কবিতা আবৃত্তি কৰিম। কবিতাৰ শিৰোনাম কমৰেডৰ প্ৰতি। জাগা কমৰেড, আকৌ এবাৰ জাগা। গচকি ভীৰুতা দীনতা হীনতা সাধিবলৈ মহাজনতাৰ চিৰকল্যাণ। তিমিৰ বিনাশী পোহৰ আনিবলৈ গাবলৈ সখন মুক্তিৰ গান। জাগা কমৰেড, আকৌ এবাৰ জাগা। মান অভিমান জোকাৰি পৰস্পৰৰ হিংসা বিদ্বেষ ভেদাভেদৰ মনোভাৱ এৰি, জয় পৰাজয়ৰ গেলানি পাহৰি মনত আকৌ নবীন শপত লৈ ব্যক্তি চিন্তা কাটি কৰি থৈ নিজ কৰ্তব্য পথত আগবাঢ়ি যোৱা কমৰেড,
আগবাঢ়ি যোৱা জাগা কমৰেড আকৌ এবাৰ জাগা সফলতা আমাৰ নহয় দূৰ জগোৱা প্ৰাণৰ মাজত সুপ্ত বিনাৰ সুৰ জয় পৰাজয় একোৱে হেঙাৰ নহয় মনত যদি থাকে বল জয় পৰাজয় একোৱে হেঙাৰ নহয় মনত যদি থাকে বল উপেক্ষী শত বাধা বিঘিনি আত্মবলেৰে হৈ বলিয়ান যাব লাগিব আগবাঢ়ি দুৰ্ভেদ্য প্ৰাচীৰ বেদী ব্যৰ্থ কৰিব লাগিব সুবিধাবাদীৰ কৌশল পৰিত্যাগ কৰিব লাগিব নিৰাপত্তাহীনতা হীনবৰ্ণতাৰ পৰা সৃষ্ট শাসকৰ প্ৰতি দাসত্বপূৰ্ণ মানসিকতাৰ প্ৰকাশ জাগা কমৰেড আকৌ এবাৰ জাগা প্ৰতিৰোধ কৰিবলৈ দানৱীয় শক্তিৰ উন্মত্তবিলাক স্বাৰ্থ ক্ষমতা অৰ্থলোভীসকলৰ সপোন চূৰ্ণ বিচূৰ্ণ কৰি সাম্যবাদৰ জয় আনিবলৈ ব্যৰ্থ কৰিবলৈ স্বেচ্ছাচাৰীৰ শত শত অত্যাচাৰ ৰুদি গচকি সকলৰ শত সহস্ৰ অবিচাৰ উদ্বুদ্ধ কৰিবলৈ শোষিত জনতাৰ অসুৰ বিনাশী বজ্ৰপাত ব্যক্তি স্বাৰ্থ ঊৰ্ধ্বত উঠি ৰচিবলৈ নতুন ধৰিত্ৰী জাগা কমৰেড আকৌ এবাৰ জাগা জগাবলৈ আজিৰ পৃথিৱীত নিৰ্যাতিত নিপীড়িত বঞ্চিত শোষিত দলিত জনতাৰ দিবলৈ প্ৰেৰণা শক্তি অগ্নিবাণ ব্যৰ্থ কৰিবলৈ ব্যক্তি স্বাৰ্থবলীয়া ক্ষমতালোভীৰ অভিযান জাগা কমৰেড আকৌ এবাৰ জাগা পৃথিৱীৰ যত নিষ্পেষিত কৰিবলৈ চিৰ পৰিত্ৰাণ শোষকৰ গতিৰোধ কৰিবলৈ পুঁজিবাদৰ পতন আনিবলৈ উপেক্ষী লাঞ্ছনা অত্যাচাৰ উৎপীড়ন গঢ়িব লাগিব সুন্দৰ আলোকময় জীৱন ধন্যবাদ মোৰ কবিতাৰ শিৰোনাম ফাগুনৰ এভমুখী ফাগুন মানে সেমেকা শীতৰ উজাৰি ফাগুন মানে সেমেকা শীতক উজাৰি যশৰ ভমিকি মৰা মৃদ্য কোলাহলৰ আলোড়ন সৃষ্টি সেউজীয়া বসন্তৰ প্ৰতিশ্ৰুতি ফাগুন মানে সৃষ্টিৰ উন্মাদনা মধুৰ স্মৃতিৰ সুবাস ফাগুন মানে শুকান সৰাপাতৰ খচমচনি শব্দত অজাৰি উঠা মন প্ৰাণ চৌদশী শুকান ঢলিয়ৰি অতলা জীয়া জৈ ফাগুন মানে চঞ্চলা মন ৰঙিয়াল কৰি তোলা ফাগুনৰ মায়াবী পাৰখত ফুলি উঠে পলাশ হেমালু মদাৰ অখক ফাগুন মানে মন প্ৰাণ শিহৰণ কৰা এক জীপাল সপন উদাস ভৰা প্ৰেম যাতনা ধন্যবাদ। তো মোৰ আজিৰ কবিতাৰ যে শিৰোনাম সেই কবিতাৰ শিৰোনাম হৈছে অনুভৱ। এইটো ৰোমান্টিক কবিতা হয়। অনুভৱ সকলো ঠিকেই আছিল, পিছে লেঠাটো সেইদিনাহে লাগিল। সাধাৰণ এটা SMS কৰিছে, মই আজি গোটেইটো দিন ব্যস্ত থাকিম। মনতে ভাবিলোঁ মই আজি তোমাৰ সেই ব্যস্ততাৰ সুযোগ ল'ম, আনজনীৰ লগত কিছু সময় পাৰ্কত কটাম। আমি দুয়ো আগবাঢ়ি গৈছিলোঁ পাৰ্কৰ সৌ মূৰত থকা বহা ঠাইখনলৈ। লেঠাটো তাতেই লাগিল। যিজনীয়ে কৈছিল গোটেইটো দিন ব্যস্ত থকাৰ কথা, মোৰ আগতে আহি বহি আছে সেই ঠাইখনত বেলেগ কাৰোবাৰ লগত।
চোলাৰ ৰং দেখি মই চিনি পালোঁ সেইজন কোন। ভয় লাগিল তাই যদি কেনেবাকৈ দেখে, লেঠাটো তাতেই লাগিল, অনুভৱ হ'ল নিজকে দোষী দোষী। ধন্যবাদ।